হাই এভৰিৱান, ব'লক আজি কিবা এটা ইউনিক কৰোঁ। কিন্তু কিনো ইউনিক কৰিম, যিহেতুকে ৰুমত এনেই আছোঁ, বিশেষ একো কামো নাই আৰু ইমান গৰম, বাহিৰত যাবৰো মন নাই। তো যোৱাকালি মই লিভাৰ পট আনিছিলোঁ খাবলৈ, মোৰ বহুত মন যাই আছিল, মানে বেমাৰ হৈ আছিল। তো সেইটো কাৰণে মই মাছ মাংস বিশেষ একো খোৱা নাছিলোঁ। চ' এতিয়া ব'লক লিভাৰ পটখিনি দিয়ে ধুনীয়াকৈ বনাই লওঁ। আৰু ফ্ৰিজত আছে, এনেকুৱা বৰফ হৈ আছে, আইচত থৈ দিছিলোঁ। এতিয়া তাক অলপমান নৰ্মেল পানীত থৈ দিম, মানে বৰফটো গলি যাবলৈ। তাৰে পিছত এতিয়া মই মছলা ৰেডি কৰি আছোঁ মাংসটো বনাবৰ কাৰণে। বিশেষ একো মছলা নিদিওঁ, শুকান জলকীয়া আৰু আদা নহৰুৰ পেষ্ট দিম, দি কিনে বনাম। যিহেতুকে মোৰ বেমাৰ হৈ আছে, সিমান মছলাও মই নিদিওঁ, কম মছলা দি বনাব মানে চেষ্টা কৰিম। এতিয়া আলু পিঁয়াজখিনি ধুনীয়াকৈ কাটি ল'লোঁ, লৈ কিনে ব'লক এতিয়া বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ। বেলেগ একো ৰেচিপিৰো ভিডিঅ' নহয় সেনেকুৱা, বা একো বিশেষ একো নাই। মই ৰুমত থাকিলেনো কিনো কৰি থাকোঁ বা কি বনাই কিনে খাই থাকোঁ, সেয়ে মানে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু। চ' এতিয়া মোৰ কেৰাহীটো গৰম হৈ গ'ল, পিঁয়াজটো দি দিলোঁ ধুনীয়াকৈ। পিঁয়াজটো ধুনীয়াকৈ মই ফ্ৰাই কৰি কিনে আলু বিলাহী এতিয়া বহাই দিছোঁ অলপমান ফ্ৰাই হ'বৰ কাৰণে। তাৰে পিছত মই চিকেনটো মানে লিভাৰ পটটো বহাই দিম। এতিয়া লাহে লাহে আমাৰ আঞ্জা হ'বও ৰেডি হৈছে, যিহেতুকে দেৰিও হৈছে। মোৰ ৰাতিপুৱাও শুই উঠাতে বহুত দেৰি হৈ যায়। চ' এতিয়া জল্দি জল্দি ভাতটো খাই লওঁ, বহুত ভোক লাগিছে গাইজ। আৰু কি ক'ব, ইমান ধুনীয়া লাগিছে খাই কিনে। আৰু তাৰে লগত মই কল ভাজি লৈছোঁ, যিহেতুকে বেমাৰ হৈছে। মায়ে কল দি পঠাইছিল মোলৈ, মানে মই ঘৰত আছিলোঁ। চ' মই যোৱাকালি আহিছোঁ কিনে এতিয়া বেঙেনা ভাজি, ঘৰৰ পৰা অনা বেঙেনা আৰু আম ধুনীয়াকৈ লৈ লৈছোঁ কাটি। এইটো এতিয়া খাই লওঁ। আজিলৈ ইমানেই, বাই বাই।